সৰ্বভাৰতীয় পৰীক্ষাত জিলিকিল দেৰগাঁৱৰ এগৰাকী ছাত্ৰী। দেৰগাঁও গন্ধিয়া গাঁৱৰ হিমাশ্ৰী দত্ত। সকলোৰে মুখে মুখে এতিয়া হিমাশ্ৰীৰ নাম। মেধাৱী ছাত্ৰী হিমাশ্ৰীয়ে শেহতীয়াকৈ ঘোষণা হোৱা বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGCৰ নেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুতে পিতৃহাৰা হোৱা হিমাশ্ৰীয়ে তেওঁ শৈক্ষিক জীৱনৰ বাবে কৰিছিল অনেক সংগ্ৰাম। হিমাশ্ৰীৰ সফলতাত আছে মাতৃৰ বহু অৱদান। কন্যাৰ বাবে বহু কষ্ট স্বীকাৰ কৰিছিল মাতৃয়ে। আজি মাতৃৰ মুখত হাঁহি বিৰিঙাইছে হিমাশ্ৰীয়ে। দেৰগাঁৱৰ কমলদুৱাৰা মহাবিদ্যালয় ইংৰাজী বিভাগৰ ছাত্ৰী হিমাশ্ৰীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ মাজতে আহিল এই ভাল খবৰটো। হিমাশ্ৰী জিলিকিল UGCৰ নেট পৰীক্ষাত। ছাত্ৰীগৰাকীৰ আজি আন 10 জনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। মোৰ নাম হিমাশ্ৰী দত্ত। মই ডিগ্ৰী কমপ্লিট কৰিছোঁ DKD কলেজৰ পৰা আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা। আৰু ঘৰত ক'বলৈ গ'লে মোৰ মা আৰু মই থাকোঁ। আৰু এই যাত্ৰাটোত সঁচা কথা ক'বলৈ গ'লে মোৰ ইমান দীঘলীয়া প্ৰচেষ্টা নহয়। মই মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত চেষ্টা চলাইছিলোঁ আৰু সকলোৱে মোক সহায় সহযোগিতা কৰিছে। পোনপ্ৰথমতে মই মাক আৰু লগতে মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ দিব বিচাৰিছোঁ। তাৰ পাছতে যিমানখিনি মোৰ ওচৰৰ মানুহ আছে যোনখিনিয়ে মোক সহায় সহযোগিতা চলাইছে তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু নেটটো আচলতে আমাৰ অল ইণ্ডিয়া ভিত্তিত হয়, নেশ্যনেল এলিজিবিলিটি টেষ্ট। আৰু তাত মাৰ্কছ থাকে 300। তাৰে মাৰ্কছ থাকিব 200 মই যিহেতু ইংলিছ ডিপাৰ্টমেণ্টৰ আছিলোঁ, 200 মোৰ ক'ৰ পেপাৰখনৰ থাকে আৰু 100 মাৰ্কছ জেনেৰেল পেপাৰখনৰ থাকে। আৰু মোৰ পাৰ্চেণ্টাইল হৈছে 90.08। পোনপ্ৰথমতে মই ভগৱানক ধন্যবাদ জনাব লাগিব। তাৰ পাছতে মোৰ মাক, যিহেতু মা এগৰাকী ছিংগল পেৰেণ্ট হৈ পেলাই মোক বহুত মোক বহুত ছাপোৰ্ট কৰিছে। তেওঁলোকৰ ছাপোৰ্টৰ অবিহনে মই একো কৰিব নোৱাৰিলোহেঁতেন। আৰু তাৰ পাছতে মই ধন্যবাদ জনাব লাগিব মোৰ আত্মীয় কুটুম যিমানখিনি আছে ওচৰ চুবুৰীয়া, তেওঁলোকক মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু লগতে শিক্ষাগুৰুসকলৰ কথাটো ক'বই লাগিব। তেওঁলোকৰ অবিহনে এই যাত্ৰাটোত মই সফল হ'ব নোৱাৰিলোহেঁতেন। মই কোচিং লোৱা নাছিলোঁ, মই ছেল্ফ ষ্টাডিয়ে কৰিছিলোঁ। মই এটা কথাই ক'ব বিচাৰিম যে মানুহে চেষ্টা কৰিলে সকলো কৰিব পাৰে আৰু চেষ্টাৰ অসাধ্য একো নাই। তো কষ্ট কৰি যাব লাগে। এবাৰ দুবাৰ বিফল হৈছোঁ বুলি মানুহে হাৰ মানিব নালাগে। যিমান পাৰে সিমান কষ্ট কৰি যাব লাগে। এদিন নহয় এদিন নিশ্চয় সফলতা লাভ কৰিব। তো হতাশ হৈ যাব নালাগে। এবাৰ যদি মই বোলে নাই পোৱা, একো নাই, আকৌ নেক্সট টাইম ট্ৰাই কৰিব লাগে। তো কেতিয়াও হতাশ হ'ব নালাগে। আৰু মই এই জাৰ্ণিটোত সঁচা কথা ক'বলৈ গ'লে মোৰ মাৰ ছাপোৰ্টৰ অবিহনে মই কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। তো মায়ে এগৰাকী ছিংগল পেৰেণ্ট হৈ পেলাই মোৰ কাৰণে যিমানখিনি ছেক্ৰিফাইচ কৰিছে, তো বেলেগ এগৰাকী হোৱা হ'লে হয়তো কেতিয়াও কৰিব নোৱাৰে ইমানখিনি। তো তাৰ বাবে মই মোৰ মাক ধন্যবাদ দিব বিচাৰিম আৰু লগতে শিক্ষাগুৰুসকল আৰু মোৰ আত্মীয় কুটুম যিমানখিনি আছে তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ। মই বহুত কষ্টৰে ছোৱালীজনীক ডাঙৰ কৰিছোঁ। বাপেক 2005 ঢুকাইছে। অকলে তাইক ডাঙৰ কৰিছোঁ। ইউনিভাৰ্চিটিটো মই 2 বছৰ থাকি আহিছোঁ, তেজপুৰ ইউনিভাৰ্চিটি পঢ়াইছোঁ। খুব কষ্টৰে তাইক, পইচা পাতিৰো অভাৱ, খুব কম পইচাৰে মই তাইক ডাঙৰ দীঘল কৰিছোঁ। ভাল লাগিছে মোৰ ইমান তাইৰ গৌৰৱটো কঢ়িয়াই অনাৰ কাৰণে। সৰুৰ পৰা মই কৈ থাকোঁ তুমি ভাল হোৱা, ভালকৈ ভৰি শুনি মোৰ নাম জ্বলাবা। সদায় ভগৱানৰ ওচৰত ডেইলি প্ৰাৰ্থনা কৰোঁ তাই ভাল হওক, ভগৱান তাইক ভাল কৰা আৰু মোক একো নালাগে। তাইৰ কাৰণে মই সুখী হৈছোঁ। অনুভৱ হৈছে মোৰ। বহুত কষ্টৰে ডাঙৰ কৰিছোঁ। চবেই জানে, ওচৰ চুবুৰীয়া, মিতিৰ কুটুম, বংশ পৰিয়াল চবেই জানে মই বহুত কষ্টৰে ডাঙৰ কৰিছোঁ। ভিতৰি সৰুৰ পৰা পঢ়াত কেনেকুৱা আছিলে? ভাল আছিলে, সৰুৰ পৰা ভাল আছিলে। মেট্ৰিকত ডিষ্টিংশ্যন পাইছে, হায়াৰ ছেকেণ্ডেৰী ষ্টাৰ পাইছে। ভালেই পঢ়াত। মোৰ বাধ্য, তাই মোৰ কথাত মোৰ আপত্তিকৰ নকৰে। এগৰাকী আদৰ্শবান মাতৃ আপুনি, যিহেতু উঠি অহা নৱপ্ৰজন্মক কি আহ্বান জনাব? চবক ভাল হওক, চব ল'ৰা ছোৱালীয়ে যাতে ভাল হৈ
প্ৰজন্মটো ভালকৈ ৰাখিব পাৰে। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।